মাজুলী বিধানসভা সমষ্টিৰ টেঙাবিল গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীয়ে প্ৰতি নিশা ভাঙি পেলাইছে এটা এটাকৈ বাসগৃহ। মই বৰ্তমান সেই স্থানত আছোঁ, যিটো স্থানত যোৱা নিশা 3টা বনৰীয়া হাতীয়ে এটা বাসগৃহ সম্পূৰ্ণভাৱে ভাঙি তহছ নহছ কৰি পেলাইছে। তাৰ ভিতৰত থকা সামগ্ৰী ভাঙি গছকি ক্ষতিসাধন কৰাৰ লগতে তাৰ ভিতৰত থকা খাদ্য সামগ্ৰী ভক্ষণ কৰি পেলাইছে বনৰীয়া হাতী 3টাই। এই বনৰীয়া হাতীয়ে সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহাৰ পিছত এই অঞ্চলত প্ৰত্যেক নিশাই যি ধৰণে উপদ্ৰৱ চলাই আহিছে তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে ইয়াৰে স্থানীয় ৰাইজ। মই এটা বাসগৃহ দেখুৱাই লৈছোঁ। এই বাসগৃহটো যোৱা নিশা 3টা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই অহাৰ পিছত এইদৰে ভাঙি তহছ নহছ কৰি পেলাইছে। চাওক কিদৰে বেৰ ভাঙি ইফালৰ পৰা সিফালে সামগ্ৰী ছটিয়াই এক প্ৰকাৰে ইয়াত উপদ্ৰৱ চলাইছিল আৰু সেই উপদ্ৰৱত ৰাইজে কথমপি প্ৰাণ ৰক্ষা পৰিছিল যদিও এই বাসগৃহটো সম্পূৰ্ণভাৱে ভাঙি পেলাইছে বনৰীয়া হাতী 3টাই। স্থানীয় ৰাইজ আছে আৰু যিজন ব্যক্তিৰ বাসগৃহ ভাঙি পেলাইছে মই তাৰ পৰা কথাখিনি জানিব বিচাৰিম। দাদা, যোৱা নিশা 3টা বনৰীয়া হাতী আহিছিল এই অঞ্চলত আৰু আপোনাৰ ঘৰটো ভাঙি পেলাইছে, কি ক'ব? 3টা আহিছিলে আৰু আমিতো শুই আছিলোঁ, আহি পেলাই ভাঙালে, ভিতৰতে আছিলোঁ আমি, পলাবই জাগা পোৱা নাই। পিছত বম পেলালোঁ, ভাঙাই দিলে, ভিতৰত আৰু বম পেলালোঁ, তাৰপিছতহে চাইড হ'লে 3টাও। কেইটা বজাত আহিছিলে? 3টা বজা আহিছিলে, 3টা বজা ৰাজু পাৰাই আছিলে। 3টা হাতী আহিছিলে, 3টা বজাত আহিছিলে আৰু আহি পেলাই মানে ভঙালে এইটো আৰু খাদ্য পানীবিলাকো খালে। বন বিভাগে খবৰ দিছেনে নাই? বন বিভাগক খবৰ দিয়া নাই হোৱা। হয়, এইদৰে ঢেকীয়াজুলি সমষ্টিত প্ৰত্যেক নিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে আৰু ৰাইজৰ ক্ষতিসাধন কৰি আহিছে। যে পশ্চিম টেঙাবিল গাঁৱত প্ৰত্যেক নিশাই প্ৰত্যেক দিনাই এইদৰে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই অহা 3টা বনৰীয়া হাতী এইদৰে দুখীয়া ৰাইজৰ ঘৰ দুৱাৰ ভাঙি এক প্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰি আছে। মই সেই দৃশ্য দেখুৱালোঁ। এই বনৰীয়া হাতীৰ উপদ্ৰৱ এই অঞ্চলত যিহেতু অব্যাহত আছে, এই বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত ৰঙাপৰা আমাৰিবাৰী বন বিভাগক ইয়াৰে স্থানীয় ৰাইজে দাবী জনাইছে।